হয়, ইয়াত যেনেকা কাম চলি আছে, এই কালভাৰটো প্ৰায় 1 মাহ হৈ গ'ল। 1 মাহ আগতে গাঁত খান্দি থৈছে। কোনোবা দিনা এজন মানুহ কাম কৰে, কোনোবা দিনা দুজন মানুহ কাম কৰে। ইমান ডাঙৰ এখন স্কুল আছে, প্ৰায় 1000 ষ্টুডেণ্ট আছে। কোনো ধৰণৰ বেৰিকেড নাই। লেহেমীয়া গতিত কাম চলাই আছে, যাৰ ফলত যোৱা ৰাতি প্ৰায় সন্ধিয়া আনুমানিক 8টামান বজাত এটা হেলিসহ পৰি মানে বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। এতিয়া হস্পিটেলত আছে। বেৰিকেড যদিও আছে, এইফালেতো শ্ৰীৰামপুৰ ফালে 300 মিটাৰ দূৰত আছে আৰু তামাৰহাট ফালে প্ৰায় 100 মিটাৰ দূৰত আছে টিনৰ এখন বেৰিকেড। কিন্তু য'ত কালভাৰ্টৰ ওচৰত একচুৱেলি চেফটিকভাৱে ভালকৈ মাটিৰ বা প্লাষ্টিকৰ ভাল ড্ৰাম ছেট এনেকুৱা ধৰণৰ বেৰিকেড থাকিব লাগে, এইবিলাক নাই। গতিকে যোৱা 1 মাহৰ ভিতৰত তামাৰহাট থানাৰ ওচৰতে প্ৰায় 3টা এক্সিডেণ্ট হ'ল, দুৰ্ঘটনা। গতিকে এই কোম্পানীটো বা এই যোনে চাব কণ্ট্ৰাক্ট লোৱাবিলাকে নিজৰ ইচ্ছাত যেনে তেনে কাম চলাই আছে, যাৰ ফলত এনেকা হৈ আছে। আপোনাৰ বেৰিকেড আছে, অলপ দূৰত আছে। এটা আপোনাৰ শ্ৰীৰামপুৰ ফালে ধৰক 300 মিটাৰ দূৰত আছে, আৰু এটা থানাৰ সন্মুখত আছে ধৰক 70-80 মিটাৰ। ইয়াত তাৰমানে আচলতে আপোনাৰ মাটি দি বেৰিকেড বনাব লাগিছিলে। মাটি দি মানে এক জেগাত মানে হেড কৰি দি পেলাই মানে চেফটিটো দিব লাগিছিলে, কিন্তু প্ৰশাসনে দিয়া নাই। কিয় বুজি নাপালো, বিভাগীয় কৰ্তৃপক্ষই কিবা দিয়া নাই। ইয়াত ৰিবনভিটা আছিলে, আমি কাম দিনৰ বেলিকাত আমি কাম কৰি পেলাই ৰিবনভিটাটো বান্ধি থৈ যাওঁ। কেতিয়াবা ধুমুহা আহিলে এইটো ছিঙি যায়, কেতিয়াবা মানে এক্সিডেণ্ট হোৱাৰ পিছত আকৌ এইটো নাথাকে। এইটো ভুল মানে কি, একচুৱেলি এইটো কোম্পানীৰে হয়। কোম্পানীৰ এইটো ডিপাৰ্টমেণ্ট অলপ বেলেগ ডিপাৰ্টমেণ্ট আছে, সেইটোৱে চাই। আমিতো জানদু কনষ্ট্ৰাকশ্যন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।